সবতকৈ আচৰিত কথা হ'ল এজন যৌন নিৰ্যাতন অভিযুক্ত তেওঁ কেনেকৈ চাকৰি এতিয়ালৈকে কৰিব পাই আছে আৰু এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ বিষয়ে কিয় এতিয়ালৈকে নিলম্বন নকৰে ইয়াৰ এটা কিন্তু ডাঙৰ এটা প্ৰশ্ন হৈ পৰিছে কাৰণ এনেকুৱা ঘটনাৰ হোৱাৰ পিছতে এটা সাধাৰণ মানুহ যদি অভিযোগ হ'লেহেঁতেন তেতিয়াহ'লে কিন্তু ইমিডিয়েট একশ্যন ল'লেহেঁতেন কিন্তু আজি এজন মহিলা দুৰ্ভগীয়া মহিলা হোৱাৰ কাৰণে তেওঁলোকে আজি এই বস্তুটো গাপ দিয়াৰ চেষ্টা কৰি আছে এই ছত্ৰছায়াত কোন জড়িত হৈ আছে এটা তদন্ত হ'ব লাগে এই আৰু আমি তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ যে এনেকুৱা ঘটনা হোৱাৰ পিছতে তেখেতে কেনেকৈ চাকৰি কৰিব পাই আছে বা তদন্ত আওতাত কিয় আনিব হোৱা নাই এতিয়ালৈকে গতিকে এই ক্ষেত্ৰত অনাগত দিনত যদি এক কঠোৰ সিদ্ধান্ত নলোৱা হয় তেনেহ'লে কিন্তু আমি কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম কাৰাগাৰৰ ভিতৰত এনে ঘটনা লজ্জাজনক বিষয় তেখেত মহিলা আৰক্ষী চাওক এয়া এটা দুৰ্ভাগ্যৰ বিষয় আৰু লজ্জাজনক বিষয় যে এজন যৌন নিৰ্যাতনকাৰী অধীক্ষকে এতিয়ালৈকে ছাৰ্ভিচত কাম কৰি আছে এটা মানে অৰাজক মানে আইন বোলা বস্তুটো আছে কি নাই এনেকৈ তেখেতক প্ৰাণীমালাৰ ভাবুকি দিয়া হৈছে মীমাংসলৈ অনাৰ কাৰণে বল প্ৰয়োগ চাওক এটা কথা স্পষ্ট কৰি দিছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা যদি মহিলাগৰাকীৰ কোনো ধৰণৰ যদি মানসিক বা শাৰীৰিক যদি আৰু নিৰ্যাতনৰ বলি হয় ইয়া কিন্তু ডাঙৰ জগৰীয়া হ'ব প্ৰশাসনে আৰু অনাগত দিনত আমি স্পষ্ট ভাষাৰে কৈছোঁ ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম মানে দিমেই যদি মহিলাগৰাকী নাপায় বঢ়িয়া প্ৰায় এসপ্তাহ ধৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাই আহিছোঁ যে এজন ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত যি লজ্জাজনক জঘন্য কাণ্ড সংঘটিত হৈছে এগৰাকী মহিলা ৱাৰ্ডেনক যি শাৰীৰিক নিৰ্যাতন তথা অপদস্থ কৰিলে আমি ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই ক্ষেত্ৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে ইমিডিয়েট এই যিজন অধীক্ষক আছে বা যাৰ ওপৰত আঙুলি উঠি আছে বাৰম্বাৰ প্ৰশান্ত ৰাজবংশী বুলি নাম যিজন আমাৰ কাৰাগাৰৰ অধীক্ষক তেওঁক ইমিডিয়েট তদন্তৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অন্যথা আমি ৰাষ্ট্ৰীয় বজৰং দলে ধুবুৰী জিলা এক বৃহৎ আকাৰৰ প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু এই চাগতে যি ভুক্তভোগী মহিলাগৰাকীক তথা ভয় ভাবুকি যি ধৰণে মানে শুনি আমি জনা হিচাপে ভয় ভাবুকি দি আছে তেওঁৰ মুখ বন্ধ কৰিবলৈ যদি এই ক্ষেত্ৰত প্ৰশাসনে মহিলাগৰাকীক সুৰক্ষা দিয়াত ব্যৰ্থ হয় তেনেহ'লে কিন্তু তাৰ ওপৰতো আমি এক গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত